উন্নয়ন দুৰ্নীতি ৰোধৰ নামত ভেকু ভাওনা বিজেপিৰ নিজে পতা জালত নিজে পৰিল বিজেপি বিজেপিয়ে প্ৰৱৰ্তন কৰা ইলেক্টৰেল বণ্ড অসাংবিধানিক আৰু বেআইনী আখ্যা উচ্চতম ন্যায়ালয়ৰ ধন বলেৰে ক্ষমতা লভাৰ বিজেপিৰ আখাত চেঁচা পানী ঢালিলে উচ্চতম ন্যায়ালয়ে ইলেক্টৰেল বণ্ড সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়দানৰ সন্দৰ্ভত আজি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি তথা ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰিপুন বৰাই এক সংবাদমেল সম্বোধন কৰে উচ্চতম ন্যায়ালয়ে বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰা ইলেক্টৰেল বণ্ড সন্দৰ্ভত যি ঐতিহাসিক ৰায়দান কৰিলে সেই ৰায়দানক আদৰণি জনাইছে তৃণমূল কংগ্ৰেছে সংবাদ মেলযোগে ৰিপুন বৰাই কয় যে বিজেপি চৰকাৰে বিগত সময়ছোৱাত এই ইলেক্টৰেল বণ্ডৰ সহায়ত বিভিন্ন পুঁজিপতি গোষ্ঠীৰ পৰা যি ধৰণে বৃহৎ পৰিমাণৰ দলৰ নিৰ্বাচনী পুঁজি সংগ্ৰহ কৰি ধন বলেৰে নিৰ্বাচনসমূহ জিকিছিল ই গণতন্ত্ৰৰ প্ৰতি এক ভয়ানক প্ৰত্যাহ্বান কালি মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়দানযোগে এই ইলেক্টৰেল বণ্ড বেআইনী আৰু ইয়াক নিষিদ্ধ কৰি যি ৰায়দান কৰিলে ইয়াৰ ফলত বিজেপিৰ আমোলত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা গণতন্ত্ৰ কিছু পৰিমাণে হ'লেও সুৰক্ষিত হ'ব উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পৰা এই কথা স্পষ্ট হ'ল যে 2017 চনত তদানীন্তন বিজেপি চৰকাৰৰ বিত্তমন্ত্ৰী প্ৰয়াত অৰুণ জেটলীয়ে মনি বিলৰ অধীনত এই ইলেক্টৰেল বণ্ড সংসদত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতাৰ সুযোগ লৈ গ্ৰহণ কৰিছিলে কিন্তু মহামান্য উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানৰ পৰা এই কথা স্পষ্ট হ'ল যে বিজেপি চৰকাৰে উক্ত আইন কোনো দেশৰ স্বাৰ্থত প্ৰণয়ন কৰা নাছিল একমাত্ৰ তেওঁলোকৰ নিৰ্বাচনী পুঁজি শক্তিশালী কৰাৰ স্বাৰ্থতহে ভাৰতীয় সংবিধানৰ 19 নং অনুচ্ছেদ ভংগ কৰি এই আইন প্ৰণয়ন কৰিছিল লগতে তেখেতে উল্লেখ কৰে যে যিখন দেশৰ আন্তৰ্জাতিক পৰ্যায়ত হাংগাৰ ইনডেক্সত 125খন দেশৰ ভিতৰত স্থান 111 নম্বৰ তেনে এখন দেশত বিজেপিয়ে এনে বৃহৎ পৰিমাণৰ পুঁজি কেৱল নিৰ্বাচনী প্ৰচাৰত খৰচ কৰাটো অক্ষমনীয় অপৰাধ কালি মহামান্য উচ্চতম ন্যায়ালয়ে এটা ঐতিহাসিক ৰায় প্ৰদান কৰিছে আৰু এই ঐতিহাসিক ৰায়টো এগৰাকী ভাৰতবৰ্ষৰ অৱসৰপ্ৰাপ্ত মুখ্য নিৰ্বাচনী বিষয়াই যোৱা 10 বছৰত সুপ্ৰিম কোৰ্টে যিমান ৰায় দিছে তাৰ ভিতৰত আটাইতকৈ ঐতিহাসিক ৰায় বুলি তেখেতে বৰ্ণনা কৰিছে আচ্ছা যি কি নহওক এই ঐতিহাসিক ৰায়টো হৈছে আপোনালোকে সকলোৱে জানে চিফ জাষ্টিছৰ অধীনত 5জন বিচাৰপতিয়ে বহি এই ঐতিহাসিক ৰায়টো দিছে আৰু এই ঐতিহাসিক ৰায়টো এই কাৰণে দিলে যে এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰাইটছ নামৰ এটা সংস্থাই 2017 চনত যেতিয়া বিত্তমন্ত্ৰী প্ৰয়াত অৰুণ জেটলী ডাঙৰীয়া আছিল আৰু অৰুণ জেটলী ডাঙৰীয়াই মানি বিলৰ যোগেদি 2017 চনত ইলেক্টৰেল বণ্ডৰ সম্পৰ্কত এখন আইন পাছ কৰিছিল আৰু সংসদৰ সংখ্যাগৰিষ্ঠতাৰ সুযোগ লৈ এই আইনখন পাছ কৰিছিলে আৰু এই আইনখনৰ বিৰুদ্ধে তেতিয়াই 17 চনতে এই এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰাইটছ অৰ্গেনাইজেশ্যনটোৱে PIL কৰিছিল আৰু আজি প্ৰায় মোটামুটি 7 বছৰ এই PILটো চলাৰ পিছত যোৱাকালি সেই PIL সন্দৰ্ভত ঐতিহাসিক ৰায় দিছে ঐতিহাসিক ৰায়টোত কি বুলি কোৱা হৈছে যে বিজেপি চৰকাৰে নিৰ্বাচনী পুঁজিৰ বাবে দলৰ পুঁজিৰ বাবে যে পুঁজি সংগ্ৰহৰ কাৰণে এটা কৌশল কৰিছিলে সেইটোৰ নাম হৈছে ইলেক্টৰেল বণ্ড এই ইলেক্টৰেল বণ্ড বিভিন্ন ব্যক্তি বিভিন্ন প্ৰতিষ্ঠান কৰ্পোৰেট গোষ্ঠী কোম্পানী পুঁজিপতি বিভিন্ন ইণ্ডিভিজুৱেল মানুহ এইবিলাকে ৰাজনৈতিক দলক আৰু বিশেষকৈ বিজেপি দলক ষ্টেট বেংকৰ যোগেদি এই বণ্ডবিলাক কিনি
ৰাজনৈতিক দলক তেওঁলোকে দিব পাৰে সেইটোৱে হৈছে ডনেশ্যন ইয়াত কি কৰা হৈছে কিমান সাংঘাতিক কাম কৰা হৈছে যে কোৰ পৰা দিছে তাৰ নাম নাথাকে কোন মানুহে দিছে সেই নামটো প্ৰকাশ কৰি নকৰে সেই নামটো প্ৰকাশ নকৰে আইনখনে কৈছে প্ৰকাশ কৰিব নোৱাৰে আৰু আইনখনে কাক দিছে ইয়াৰ অথৰিটিটো ষ্টেট বেংক অফ ইণ্ডিয়াক দিছে বন বিক্ৰী কৰিবৰ কাৰণে ষ্টেট বেংক অফ ইণ্ডিয়াক অথৰিটি দিছে কাৰণ এইটো ভাৰত চৰকাৰৰ এটা বেংক আণ্ডাৰটেকিং কিন্তু ষ্টেট বেংকৰ লগত আৰু বহুত নেশ্যনেলাইজড বেংক আছিলে কিন্তু সেইবিলাক নেশ্যনেলাইজড বেংকক দিয়া নাই ইয়াৰ অৰ্থটো কি যে বিজেপি চৰকাৰে যাতে সম্পূৰ্ণৰূপে এটা বেংকক দি তাৰ সম্পূৰ্ণ তেওঁলোকৰ আঙুলিৰ ঠাৰত যাতে চলাব পাৰে নিয়ন্ত্ৰণ কৰিব পাৰে সেইকাৰণে একমাত্ৰ ষ্টেট বেংকক দিছিলে এইটো এটা সাংঘাতিক বিসংগতি আৰু এতিয়া যোৱাকালি এই যে বন বেআইনী বুলি এই ইলেক্টৰেল বন বেআইনী এক নম্বৰ আৰু ইয়াক নিষিদ্ধ কৰা হৈছে আৰু 2 নম্বৰ যিখন আইন গ্ৰহণ কৰা হৈছিলে সেই আইনখনে ভাৰতৰ সংবিধানৰ 19 নম্বৰ অনুচ্ছেদটো ভংগ কৰিছে যি নহয় এই আইনখন বেআইনী বুলি কৈছে আৰু বনখিনি সুপ্ৰিম কোৰ্টে কি কৰিছে বেন কৰিছে ৰিজেক্ট কৰিছে আৰু ইয়াৰ পিছত হ'ব লগতে এতিয়া কি হৈছে যে এই সুপ্ৰিম কোৰ্টৰ কালি দিয়া এই ৰায়টোৰ পৰা এই কথাটো স্পষ্ট হ'ল যে 2017 চনত বিজেপি চৰকাৰ সদনত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতাৰ সুযোগ লৈ এই যে আইনখন গাৰ জোৰেৰে গ্ৰহণ কৰিছিল যাৰ দেশৰ স্বাৰ্থত আইনখন তেওঁলোকে গ্ৰহণ কৰা নাছিল আইনখন কেৱল মাত্ৰ কেনেকৈ বিজেপিৰ নিৰ্বাচনী পুঁজি সংগ্ৰহ কৰিব পাৰি অকল বিজেপিৰ নিৰ্বাচনী পুঁজি টনকিয়াল কৰাৰ স্বাৰ্থত এই আইনখন তেওঁলোকে প্ৰণয়ন কৰিছিল এই কথাটো যোৱাকালি সুপ্ৰিম কোৰ্টৰ ৰায়ৰ পৰা এই কথাটো প্ৰতীয়মান হৈ গৈছে গতিকে এইটো আমাৰ দেশৰ গণতন্ত্ৰৰ বাবে এটা অতি ভয়াৱহ কথা এতিয়া ইয়াৰ লগত আৰু দুটা কথা আপোনালোকক ক'ব খুজিছোঁ যে 17 চনত যেতিয়া আইনখন পাছ হ'ল 18 চনৰ পৰা আইনখন কাৰ্যকৰী হৈছে আৰু 17 চনত আইনখন পাছ হোৱাৰ পিছতে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই মোদী চৰকাৰক এটা ৱাৰ্নিং দিছিল কি বুলি দিছিল যে এই আইনখন আপোনালোকে প্ৰয়োগ নকৰিব এই আইনখন প্ৰয়োগ নকৰিব কিয় এই আইনখনে মনি লণ্ডাৰিং যিটো অবৈধ ধনৰ লেনদেন এই অবৈধ ধনৰ লেনদেন কৰাৰ এটা সুযোগ দিব এইটো এটা দেশৰ বেআইনী কাম গতিকে এই আইনখন আপোনালোকে প্ৰয়োগ নকৰিব বুলি ৰিজাৰ্ভ বেংকে নিৰ্দেশ দিছিল কিন্তু দুৰ্ভাগ্যৰ বিষয় বিজেপি চৰকাৰে যেহেতু তেওঁলোকৰ উদ্দেশ্য হৈছে পুঁজি সংগ্ৰহ কৰিব লাগে আৰু সেই কাৰণে তেওঁলোকে ৰিজাৰ্ভ বেংকৰ এই ৱাৰ্নিংটো তেওঁলোকে নুশুনি তেওঁলোকে কৰি গ'ল আৰু যোৱাকালি যেটো ৰায়দান হ'ল সেই ৰায়দানটো আপোনালোকে গম পালে এতিয়া এই ৰায়দানটোৰ পৰা যদি আমি চাওঁ এটা সাংঘাতিক তথ্য ওলাইছে এই তথ্যটো কি ওলাইছে এক নম্বৰত কালি সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া কি বুলি যে 18 চনৰ পৰা 24 চনলৈকে যিমান বিলাক ব্যক্তি প্ৰতিষ্ঠানে ইলেক্টৰেল বন্ড দি পুঁজি অনুদান দিছে পলিটিক্যাল পাৰ্টি বিলাকক বিজেপিকে ধৰি আন পাৰ্টি আন পাৰ্টিও বেনিফিট হৈছে মই কম আমি কেনম আমিও পাইছো মই কম যে সুপ্ৰিম কোৰ্টে কৈছে যে ইলেকশ্যন কমিশ্যনে কোন পলিটিক্যাল পাৰ্টিয়ে এই কেই বছৰত ইলেক্টৰেল বণ্ডৰ যোগেদি কিমান টকা পালে আৰু কোন পলিটিক্যাল পাৰ্টি কোন প্ৰতিষ্ঠান আৰু কোন ব্যক্তিয়ে দিছে
তাৰ লিষ্টখন পাব্লিছ কৰিব লাগে, ৰাজহুৱা কৰিব লাগে বুলি কৈছে।